এখন গামোচা পিন্ধাই আদৰণি জনাবৰ বাবে মই সুবিধা মই এখন আই কাৰ্ড দি পেলাই আদৰণি জনাবৰ বাবে ইয়াৰ পিছতে তেখেতক এখন গামোচাৰে আদৰণি জনাবৰ বাবে মই ৰিজা বৰুৱাক ইয়াৰ পিছতে যোৱা ফাইনেল পিছতে মই অধ্যক্ষ পুষ্পাঞ্জলি দিবৰ বাবে
আৰু আজি আচলতে এটা বৰ সুন্দৰ এটা ভাল খবৰ আমি ইতিমধ্যে ঘৰত ফাইনেন্সকৈ মানৱ শিক্ষাদান কৰিবলৈ এখন বিদ্যালয় গঠন কৰিছে আৰু কিছু ছাত্ৰ ছাত্ৰীক শিল্পকলাত ব্ৰতী হ'বলৈ অনুপ্ৰাণিত কৰিছে। সেইসকলক আমি সন্মান জনাব লাগিব আৰু আমি সেই শ্ৰেণীসমূহক পৰ্যায়ক্ৰমে আমি আমন্ত্ৰণ কৰি ইয়াত বৰঙণি পাতিবলৈ দিয়াৰ কথা আছে। আজি যোৰহাটৰ চোলাধৰা অঞ্চলৰ ভিপজিঅ'ৰ চাৰুকলা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ কলা ভৱন আৰ্ট গেলেৰীত মুকলি হৈছে। এই প্ৰদৰ্শনীখন অহা 3 দিন ইয়াত অনুষ্ঠিত হ'ব, 3 দিন চলিব আৰু এই প্ৰদৰ্শনীখনৰ জৰিয়তে নতুনকৈ উঠি অহা এচাম কম বয়সীয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰথম কথা হ'ল তেওঁলোকে এটা বহল ভিত্তিত তেওঁলোকৰ সৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ এটা ডাঙৰ অনুপ্ৰেৰণা তেওঁলোকে লাভ কৰিব। ইতিমধ্যেই যোৰহাটৰ এই আৰ্ট গেলেৰীটোত আজি বহু বছৰ ধৰি বিভিন্ন শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী হৈ থাকে, কিন্তু যোৰহাটৰ কাষৰীয়া অঞ্চলবিলাকৰ যিবিলাক কলা বিদ্যালয় আছে, আমি ফাইন আৰ্ট ছ'চাইটিয়ে ইতিমধ্যে এটা চিন্তা কৰিছোঁ যে আমাৰ 50 বছৰীয়া যি কাৰ্যসূচী হ'ব, ইতিমধ্যে কোৱা হৈছে যে এই বছৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিয়ে 50 বছৰ ভৰি দিছে। আমি এতিয়াও কাৰ্যসূচী ঘোষণা কৰা নাই, কিন্তু ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু আজি যিটো কাৰ্যসূচী হ'ল ঠিক এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ অন্যতম কাৰ্যসূচী হ'ব। তাৰমানে যিমানবোৰ ইয়াত ফাইন আৰ্ট স্কুল চলি আছে সকলোকে আমি নিমন্ত্ৰণ কৰিম, তেওঁলোকে অলপ কম খৰচতে আমাৰ এই গেলেৰীটোত প্ৰদৰ্শন কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে সেই আৰ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি এটা বহল এক্সপ'জাৰ দিয়াৰ এটা চিন্তা কৰিছোঁ। ঠিক সাংস্কৃতিক অনুষ্ঠান ভিপজিঅ'ৰ চাৰুকলা শ্ৰেণীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো এখন চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ আৰ্ট গেলেৰীত আয়োজন কৰিছে। এই প্ৰদৰ্শনীখনৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰা। যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা আমি বিকাশ কৰাৰ কাৰণে এই প্ৰদৰ্শনীখন আয়োজন কৰিছোঁ আৰু এই প্ৰদৰ্শনীখনত মুঠ 20জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই প্ৰদৰ্শনীখন আজি 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আৰু আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে প্ৰদৰ্শনীখন মুকলি থাকিব দৰ্শকৰ বাবে। লগতে এইবাৰ আপোনাৰ এইখন কিমানখন প্ৰদৰ্শনী বা আচলতে যোৰহাট আৰ্ট গেলেৰীৰ বাহিৰে অন্য ঠাইত কেইবাবাৰো প্ৰদৰ্শনী আয়োজন কৰিছোঁ, কিন্তু আৰ্ট গেলেৰীত প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনী আয়োজন কৰিছোঁ।